আৰু আপোনাৰ এই ঢেকীয়াপতীয়া বাঘো আছে মানুহে দেখিছে দেখি আছে বাগানে কাম কৰি থকা কেইবাজনী আমাৰ আঘাত হ'ল আমাৰ এইটো 1 মাহ আগৰ কথা পাঁচ ছিঙি থাকোঁতে কামত থকা অৱস্থাতে পোৱালি দিয়া দেখিছে মানুহে ফটো আগতো সৰু সৰু বাচ্চা ফটো পাইছোঁ আমি বহুত 3-4 গৰাকী আৰু আছে বাঘ এটাও 3-4টা আছে মানুহে দেখিছে গৰু ছাগলী খাইছে তাৰপৰা বাগানৰ ফালৰ পৰা হৈছিলে বাগানৰ ফালৰ পৰা আমি বাগানৰ মেনেজাৰক আমি অৱগত কৰালোঁ এইটো কথাত আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মেনেজমেণ্টে ফৰেষ্ট ডিপাৰ্টমেণ্টক খবৰ লৈ আৰু পিঞ্জৰা দোকান ধৰিছে সোমবাৰে পাতিছিলে আগতো এইটো লগাই আৰু 3 নম্বৰ হ'ল 3 নম্বৰ হ'ল আৰু আমাৰ আনুমানিকভাৱে আমাৰ 3-4 জনী আৰু হ'ব এখন পোৱালি বিচাৰে পোৱালিও আছে ফৰেষ্টৰ সৈতে খবৰ দিয়া হৈছে মেনেজমেণ্টক আমি জনালোঁ যে মেনেজমেণ্টে ক'লে যে ঠিক আছে আমি জনাইছোঁ তেওঁলোকে আহিলে আমি খবৰ দিম আমাৰ ফালে আমি খবৰ দিছোঁ বুলি কৈছে কি দিয়া হৈছিলে বাঘটো ধৰিবৰ কাৰণে ছাগলীজনী দিয়া হৈছিলে ৰাতিপুৱাৰ পৰা বহুতে সমাগম হৈ আছে এতিয়া আৰু অলপমান কমিলে কিন্তু ইয়াৰ দ্বাৰা আপোনাৰ নিউজৰ ফালৰ পৰা মই আমাৰ সমূহ ৰাইজক এই বাঘৰ কেন্দুগুৰি বাগানত বাঘৰ আতংকিত হৈ থকাৰ কাৰণে মই চবকে সাৱধানে থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু লগতে ফৰেষ্টৰ ডিপাৰ্টমেণ্টক আৰু ইয়াত পিঞ্জৰা ফাণ্ড এটা পাতিবৰ কাৰণে অনুৰোধ জনাইছোঁ সোমবাৰ দিন পতা আছিলে সোমবাৰ 4 দিনমান হ'ল 4 দিনমান হ'ল মানে তেতিয়া 4 দিনমান হ'ল সময়তে আজি শুক্ৰবাৰ দিনা ফচিলে 4টালৈকে ফচিলে নে 3টালৈকে ৰাতি আহি চাইছোঁ তেতিয়া কৈছে মানুহকেইটা বাঘ ফচিলে বুলি যেনেকৈ বাঘটো ফচিলে তেতিয়া আৰু কৈ মানুহ চব ওলাই গৈছে চাবলৈ চাইছে নাহতীয়া বাঘ বুলি ভাবিছোঁ বাগানত দি আনিছিলে বাঘ ওলাইছে বুলি পোৱালি দিছিলে বাঘ ক'লে যে ইয়াত পোৱালি দি আছে মানুহকেইটা ক'লে যে ফচিবলৈ পাত ছিঙিব দিগদাৰ হয় অসুবিধা হয় সেইকাৰণে আৰু পোৱালি দিয়াৰ কাৰণে দিগদাৰ হয় পাত ছিঙিবলৈ এতিয়া মানুহ বাগানত তেনেকৈ ক'লে যে লৈ আহিলে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত